ই শ্ৰম কাৰ্ড থকা প্ৰতিজন ব্যক্তিয়ে পাব 5টা আঁচনি 5টা সুবিধা। এই 5টা সুবিধা কি আপোনালোকে এইটো ভিডিঅ'ত জানিব পাৰিব। মই আজি আপোনালোকক দেখুৱাম যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে, যদি আপুনি ই শ্ৰম কাৰ্ড বনাইছে তেনেহলে আপোনাৰ ই শ্ৰম কাৰ্ডত কি আঁচনি আহিছে, কি সুবিধা আহিছে আপুনি কেনেকৈ চেক কৰিব পাৰিব। আপুনি অতি সহজে আপোনাৰ মোবাইলৰ সহায়ত চেক কৰি ল'ব পাৰিব আপোনাৰ ই শ্ৰম কাৰ্ডত কি আঁচনি আহিছে, কি সুবিধা আহিছে, যিকেইটাৰ বেনিফিট আপুনি উঠাব পাৰিব। অতি সহজে চেক কৰি ল'ব পাৰিব। কেনেকৈ কৰিব ইয়াৰ ফুল প্ৰচেছ মই এইটো ভিডিঅ'ত দেখুৱাম। ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ইয়াৰ বাবে এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থৈছো, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। বা গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু ই শ্ৰম লিখি সাৰ্চ কৰি দিব। এনেকৈ ই শ্ৰম লিখি সাৰ্চ কৰি দিব। তাৰ পিছত ওপৰত যেটো লিংক দিয়া হৈ আছে ই শ্ৰম হোম, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা ই শ্ৰম পৰ্টেলটো ওপেন হৈ যাব। আপুনি মোবাইলৰ সহায়তো কৰিব পাৰিব বা যদি আপোনাৰ ল্যাপটপ আছে ল্যাপটপৰ সহায়তো চেক কৰিব পাৰিব। এইটো পৰ্টেলত অহাৰ পিছত ইয়াত চাক কেইবাটা অপচন দিয়া হৈ আছে। এটা অপচন দিয়া হৈ আছে ৰেজিষ্টাৰ অন ই শ্ৰম, তলত চাক দিয়া হৈছে অলৰেডি ৰেজিষ্টাৰ্ড আপডেটৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাক দিয়া হৈ আছে UAN নাম্বাৰ, ইয়াত আপোনাৰ ই শ্ৰম কাৰ্ডৰ নম্বৰটো বহুৱাই দিব। তাৰ পিছত ডেট অফ বাৰ্থ, ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাই দিব। তাৰ পিছত এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু জেনাৰেট OTPত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো বহুৱাই ভেৰিফিকেশ্যন কৰি দিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাক তিনটা অপচন দিয়া হৈ আছে। এটা হ'ল আপডেট প্ৰফাইল, আৰু এটা হ'ল ডাউনলোড UAN কাৰ্ড, আৰু এটা হ'ল ফাইন এলিজিবল স্কিম। আপোনালোকে ডাউনলোড UAN কাৰ্ডৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। প্ৰথমতে চাক দিয়া হৈ আছে ফাইন এলিজিবল স্কিম, ইয়াত ক্লিক কৰি আপুনি স্কিম চেক কৰিব পাৰে আপোনাৰ ই শ্ৰম কাৰ্ডত কি স্কিম আহিছে। ইয়াৰ বাবে ফাইন এলিজিবল স্কিমৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। প্ৰথমতে ইয়াত চাক দিয়া হৈছে এমপ্লয়মেণ্ট ষ্টেটাছ, ইয়াত ক্লিক কৰি দিব। এনেকৈ দুটা অপচন আহিব, এটা হ'ল এমপ্লয়মেণ্ট আৰু এটা হ'ল আনএমপ্লয়মেণ্ট। আপোনাৰ যেটো হয় সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছত ইয়াত চাক দিয়া হৈ আছে ইজ BPL ইউজাৰ, আপুনি BPL ইউজাৰ হয় নেকি? যদি হয় তেনেহলে ইয়েস কৰি দিব আৰু যদি নহয় তেনেহলে নো কৰি দিব। তাৰ পিছত ফ্যামিলি এনুৱেল ইনকাম, আপোনাৰ বছৰি ইনকাম কিমান টকা হয় ইয়াত ইনকামটো বহুৱাই দিব। তাৰ পিছত ইজ মাইনৰিটি, আপুনি মাইনৰিটি হয় নেকি? ইয়াত ক্লিক কৰি দিব। যদি হয় তেনেহলে ইয়েস কৰি দিব আৰু নহলে নো কৰি দিব। তাৰ পিছত গিট স্কিমত ক্লিক কৰি দিব। যেতিয়া গিট স্কিমত ক্লিক কৰি দিব এনেকৈ স্কিমসমূহ ওলাই পৰিব আপোনালোকে দেখিবলৈ পাইছে। ইয়াত চাক কেইবাটাও স্কিমৰ নাম দিয়া হৈ আছে। এইকেইটাৰ পৰা আপুনি বেনিফিট উঠাব পাৰিব, এইকেইটা স্কিম আপুনি ল'ব পাৰিব, এইকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ পিছত আছে লুকিং ফৰ এ জব, যদি আপুনি জব কৰিব বিচাৰে তেনেহলে ইয়াত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত চাক এটা লিংক দিয়া হৈ আছে ক্লিক ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব এনেকৈ নেশ্যনেল কেৰিয়াৰ সাৰ্ভিস পৰ্টেলত আপোনাক লৈ আহিব। ইয়াৰ পৰা আপুনি জবৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰ পিছত 3 নম্বৰত আছে চাক লুকিং ফৰ স্কিল, যদি আপুনি স্কিল ল'ব বিচাৰে, ট্ৰেইনিং ল'ব বিচাৰে তেনেহলে ইয়াত ক্লিক কৰি আপুনি ট্ৰেইনিঙৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত চাক এটা লিংক দিয়া হৈ আছে ক্লিক কৰি দিব। তাৰ পিছত আপোনাক এইটো পৰ্টেলত লৈ আহিব। এইটো পৰ্টেলৰ পৰা আপুনি ট্ৰেইনিঙৰ বাবে এপ্লাই কৰিব পাৰিব। আপুনি ফ্ৰী ট্ৰেইনিং কৰিব পাৰিব, আপুনি গভৰ্ণমেণ্ট সাৰ্টিফিকেটো পাব যদি আপুনি এইটো পৰ্টেলৰ পৰা এপ্লাই কৰি ট্ৰেইনিং কৰে। তাৰ পিছত আছে NAPS, যদি আপুনি ইয়াৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে ইয়াৰ পৰা কৰিব পাৰিব। তাৰ পিছত চাওক দিয়া হৈছে এনৰোলমেণ্ট ফৰ পেনশন, যদি আপুনি পেনশনৰ বাবে এপ্লাই কৰিব বিচাৰে, যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেনেহলে পেনশনৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে ইয়াত ক্লিক কৰি আপুনি চেক কৰিব পাৰিব কি পেনশনৰ বাবে এপ্লাই কৰিব পাৰিব, আপোনাৰ ই শ্ৰম কাৰ্ডত কি পেনশন আছে। এইকেইটা আছিল ই শ্ৰম কাৰ্ডৰ স্কিমসমূহ, সুবিধাসমূহ আপোনালোকে চেক কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহলে কমেন্ট কৰিব পাৰে।